নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰিৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আজি গুৱাহাটী পাবহি কৰোনাৰ প্ৰতিষেধক কোভিশিল্ড কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনালে কথা গুৱাহাটীৰ লগতে শ্ৰীনগৰলৈ আহিব কৰোনাৰ ভেকচিন ইয়াৰ লগতে 13টাকৈ স্থানলৈ প্ৰেৰণ কৰা হ'ব কোভিশিল্ড ভেকচিন 16 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া কৰোনাৰ প্ৰতিষেধক প্ৰদানৰ বাবে কোভিশিল্ড প্ৰতিষেধক বিভিন্ন ৰাজ্যলৈ প্ৰেৰণৰ কাৰ্য আজিৰে পৰা আৰম্ভ হৈছে পুনেৰ সেৰাম ইনষ্টিটিউটৰ পৰা আজি পুৱা দিল্লীলৈ বিমানযোগে প্ৰেৰণ কৰা হ'ব কোভিশিল্ড প্ৰতিষেধক কোভিশিল্ডৰ 34টা বাকচ লৈ পুনে বিমান বন্দৰৰ পৰা দিল্লীলৈ উৰা মাৰে স্পাইসজেটৰ বিমান সেৰাম ইনষ্টিটিউটে জনোৱা মতে আজি দেশৰ 13টা স্থানলৈ ভেকচিন প্ৰেৰণ কৰা হ'ব কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনোৱা মতে আজি দিল্লী চেন্নাই কলকাতা গুৱাহাটী শিলং আহমেদাবাদ হায়দৰাবাদ বিজয়ৱাড়া ভুৱনেশ্বৰ পাটনা বেংগালুৰু লক্ষ্ণৌ আৰু ছত্তীশগড়লৈ কোভিশিল্ড প্ৰতিষেধক প্ৰেৰণ কৰা হ'ব এয়াৰ ইণ্ডিয়া স্পাইসজেট আৰু ইণ্ডিগো এয়াৰলাইন্সৰ 9খন বিমানেৰে পুনেৰ পৰা 56,50,000 কোভিশিল্ড প্ৰতিষেধক 13টা স্থানলৈ প্ৰেৰণ কৰা হ'ব आज सीरम इंस्टीट्यूट से पहले ट्रक्स गए हुए वैक्सीन्स के और आज से ये पूरे देश में वितरित होने वाले हैं तो सुरक्षा के हिस्से हम लोगों ने बंदोबस्त यहाँ पे रखा हुआ है सीरम इंस्टीट्यूट से ये पहले ट्रक निकल रहे थे तो ऑफकोर्स कंपनी की तरफ से कुछ छोटी सी पूजा उन्होंने की और अपने भारतीय तरीके से ट्रक्स को रवाना किया है एंड वी वर ग्लैड कि पुलिस की वर्दी में होते हुए हमें भी इस मौके पर उपस्थित रहने का सौभाग्य मिला ये तो सीरम कंपनी बता सकती है वी आर जस्ट गिविंग अभी तक तो ऐसे कोई प्लान नहीं है फिलहाल तो ये जो ट्रक्स है पहले कंसाइनमेंट्स वो तो अभी तक एयरपोर्ट से गई है আজি গুৱাহাটীলৈ আহিব কৰোনাৰ প্ৰতিষেধক পুনেৰ এছআইআইৰ পৰা অনা হ'ব 23 কাৰ্টন কোভিশিল্ড প্ৰতিষেধক লৈ 10:45 মিনিটত পুনেৰ পৰা ৰাওনা হৈছে স্পাইসজেটৰ বিমান বিয়লি 5 বজাত বৰঝাৰ বিমান বন্দৰ পাবহি কোভিশিল্ড ভেকচিন হেঙেৰাবাৰী স্বাস্থ্য ভৱনত ৰখা হ'ব কোভিশিল্ড ভেকচিন প্ৰবাচনাছো এক ব্ৰেকিং নিউজ আজি গুৱাহাটীলৈ আহিব কৰোনাৰ প্ৰতিষেধক পুনেৰ এছআইআইৰ পৰা অনা হ'ব 23 কাৰ্টন কোভিশিল্ড প্ৰতিষেধক আজি পুৱা 10:45 মিনিটত পুনেৰ পৰা ৰাওনা হৈছে স্পাইসজেটৰ বিমানেৰে বিয়লি 5 বজাত বৰঝাৰ পাবহি কোভিশিল্ড ভেকচিন আৰু হেঙেৰাবাৰী স্বাস্থ্য ভৱনত ৰখা হ'ব কোভিশিল্ড ভেকচিন আৰু ইতিমধ্যে আমি জনাইছো যে 13টাকৈ স্থানলৈ প্ৰেৰণ কৰা হৈছে কোভিশিল্ড ভেকচিন আৰু সুখবৰ যে 16 জানুৱাৰীৰ পৰা এই ভেকচিন প্ৰদান কৰা হ'ব কৰোনাৰ প্ৰতিষেধক আজি দিল্লীৰ পৰা আহি পাবহি পুনেৰ পৰা আহি পাবহি গুৱাহাটী আৰু ইতিমধ্যে 23 কাৰ্টন কোভিশিল্ড প্ৰতিষেধক প্ৰেৰণ কৰা হৈছে প্ৰতিষেধকক লৈ আজি 10:45 মিনিটৰ পৰা পুনেৰ পৰা ৰাওনা হৈছে স্পাইসজেটৰ এখন বিমান বিয়লি 5 বজাত বৰঝাৰ পাবহি কোভিশিল্ড ভেকচিন গুৱাহাটীৰ আগতে শিলঙলৈ এই কোভিশিল্ড ভেকচিন প্ৰেৰণ কৰা হ'ব আৰু গুৱাহাটীৰ হেঙেৰাবাৰী স্বাস্থ্য ভৱনত ৰখা হ'ব কোভিশিল্ড ভেকচিন কাইলৈ উৰুকা সমগ্ৰ ৰাজ্যজুৰি ভোগালী বিহুক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি ভোগালীৰ আগমনক লৈ স্বাভাৱিকতে অসমীয়াৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাই দেখা দিছে সাজু হৈ উঠিছে ভেলাঘৰসমূহ সম্পূৰ্ণ হ'ল ৰহাৰ আমনিশালীৰ ভগৱান সেনাপতিৰ ভেলাঘৰ প্ৰতি বছৰে অভিনৱ ভেলাঘৰ নিৰ্মাণ কৰি ৰাইজৰ সমাদৰ লাভ কৰি অহা ভগৱান সেনাপতি এইবাৰ নিৰ্মাণ কৰিছে কৰোনাৰ প্ৰতিৰোধৰ আৰ্হিত অভিনৱ ভেলাঘৰ বিশ্বজুৰি কৰোনা প্ৰাণৰ সংশয় আহা সবে মিলি কৰোঁ প্ৰতিৰোধ নিশ্চয় এই শ্লোগানে ভগৱানে কৰোনাৰ পৰা বিশ্ববাসীক ৰক্ষা কৰাৰ দৃশ্যপট তুলি ধৰিছে ভেলাঘৰৰ মাধ্যমেৰে উৰুকাৰ নিশা ৰহাৰ আমনিশালীৰ ভেলাঘৰ থলীতে হাঁহে মাহে এসাঁজ খাবলৈ সাজু হৈ পৰিছে এতিয়া অঞ্চলৰ ৰাইজ মই বৰ্তমান উপস্থিত আছো ৰহাৰ আমনিশালী অঞ্চলত আৰু এই ৰহাৰ আমনিশালী অঞ্চলত বৰ্তমান যি সুদৃঢ় ভেলাঘৰ নিৰ্মাণ কৰিছিল ভগৱান সেনাপতি সেই ভেলাঘৰস্থলীত মই উপস্থিত আছোঁ বিগত বৰ্ষসমূহতে এইবাৰো ভগৱান সেনাপতিয়ে অভিনৱভাৱে এক ভেলাঘৰ নিৰ্মাণ কৰি লৈছে মোৰ সতীৰ্থ ইয়াৰ সকলো সমগ্ৰ পৰিৱেশ দেখুৱাইছে যিহেতু এইবাৰ বিশ্বজুৰি কৰোনাই ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু কৰোনাক আচলতে প্ৰতিকী ৰূপত লৈ বিশ্বজুৰি কৰোনা প্ৰাণৰ সংশয় আহা সবে মিলি কৰোঁ প্ৰতিৰোধ নিশ্চয় এই শ্লোগানে ইয়াত ভেলাঘৰ নিৰ্মাণ কৰি লৈ আছে আৰু সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থই দেখুৱাইছে ইতিমধ্যে কৰোনা মহামাৰীক লৈ যি প্ৰতিকী ৰূপত ভেলাঘৰ নিৰ্মাণ কৰিছে ভেলাঘৰ থলীত আমি বৰ্তমান উপস্থিত আছোঁ মোৰ লগত এই ভেলাঘৰ নিৰ্মাণৰ যিগৰাকী কাৰিকৰ আচলতে ভগৱান সেনাপতি তেওঁ উপস্থিত আছে তেওঁ আচলতে আপুনি প্ৰত্যেক বছৰে অভিনৱভাৱে ভেলাঘৰ নিৰ্মাণ কৰি আহিছে এইবাৰ কৰোনাক লৈ কৰি আহিছে প্ৰতিকী ৰূপত কি ক'ব আচলতে হয় প্ৰতি বছৰে এটা বেলেগ ধৰণৰ এটা মেছেজ দিব বিচাৰিছোঁ কাৰণ আমি শিল্পী হিচাপত বিশেষকৈ মই শিল্পী হিচাপে মই এইটো ভাবোঁ যে আমি আমাৰ সমাজখনৰ প্ৰতি আমাৰ কৰিব লগা কিছুমান কাম মানে দায়িত্ব আছে দায়িত্বটো এইটোৱে যে আমি ধৰি লওক
মই ধৰি লওক ভাস্কৰ্য শিল্পী ধৰি লওক আজি মই মাঘৰ বিহু উপলক্ষে কিবা এটা মেছেজ দিব বিচাৰিছোঁ মানে প্ৰতি বছৰে প্ৰকৃতি সুৰক্ষা কৰ সুৰক্ষা বিগত বছৰত দি আহিছোঁ আৰু প্ৰতি বছৰে তেনেকৈ দিবৰ কাৰণে চেষ্টা কৰিছোঁ এইবাৰো বিশেষকৈ যিটো কৰোণা ভাইৰাছৰ যিটো মাৰাত্মক ৰূপ লৈছে সেই ৰূপ মানে কি মাৰাত্মক ৰূপটোৰ পৰা মাৰাত্মক এই ভাইৰাছবিধৰ পৰা সমাজখনক বচাবৰ কাৰণে পৃথিৱীবাসীক বচাবৰ কাৰণে অহৰহ বিজ্ঞানী আৰু ডক্তৰসকলে বিভিন্ন বা বুদ্ধিজীৱীসকলে চেষ্টা কৰি আছে ঠিক তেনেকৈ ধৰণৰ আমি এটা সতৰ্ক কৰি বিচাৰিছোঁ যাতে এই ভেলাঘৰৰ মাধ্যমেৰে বিশেষ এখন ছবি মই মানে এটা থিম মানে প্ৰস্তুত কৰিছোঁ মোৰ লগত এই অঞ্চলৰ স্থানীয় বাসিন্দাসকল আছে ভণ্টি কি ক'বা কেনেকুৱা লাগিছে তোমালোকৰ অঞ্চলৰ এগৰাকী শিল্পী প্ৰত্যেকবাৰে অভিনৱ পন্থাৰে ভেলাঘৰ নিৰ্মাণ কৰিছে এইবাৰ তেওঁ কৰোণাক প্ৰতিক্ৰিয়াৰ ওপৰত লৈ ভেলাঘৰ নিৰ্মাণ কৰিছে কি ক'বা ভাল লাগিছে বহুত ভাল লাগে আশা কৰোঁ এতিয়া যেনেকৈ মৰম চেনেহ কৈছে আমাৰ আমনিখালী ৰাইজক তেনেকৈ যাতে সমগ্ৰ অসমবাসী গোটেই যাতে বিশ্ববাসী যাতে আমাৰ যাতে এই অসমখনৰ যাতে যেন আগুৱাই যাতে লৈ যায় লগতে আৰু কি ক'ম আৰু ছিজনটো বেয়া চলি আছে কৰোণা ছিজন চলি আছে সেইকাৰণে সকলোৱে যাতে ভালে কুশলে থাকে আৰু আগন্তুক যাতে দিনবোৰ যাতে ভালে কুশলে সকলো ৰাইজৰ যাতে পাৰ হয় মোৰ লগতে উপস্থিত আছে এয়া ভগৱান সেনাপতিৰ পত্নী কি ক'ব আপোনাৰ মানুহজনে খুব অভিনৱ পন্থাৰে ভেলাঘৰ নিৰ্মাণ কৰিছে বিগত বৰ্ষসমূহত কি ক'ব মই বহুত ভাল পাইছোঁ তেওঁ যেতিয়া এতিয়া আগবাঢ়ি গৈছে আগলৈও যাতে আগবাঢ়ি যায় তাৰে আপোনালোকৰ ওচৰত মই কামনা কৰিছোঁ যাতে আপোনালোকে বহুত সহায় কৰে তেওঁক আগবঢ়াই নিয়া মই অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ আমাৰ এওঁক যাতে বহুত আগুৱাই নিবলৈ আপোনালোকে যাতে সহায় সহযোগ কৰে তাৰে মই কামনা কৰিম ধন্যবাদ এয়া আছিল ভগৱান সেনাপতিৰ পত্নী আৰু ৰাজ্যজুৰি সাজু হৈছে এতিয়া ভোগালী বিহু কাটোৱাৰ বাবে গ্ৰামাঞ্চলত উৎপাদন কৰা বিভিন্ন সামগ্ৰীৰে উপস্থিত পৰিছে বজাৰসমূহ যোৰহাটৰ বজাৰলৈ জাজিমুখ আৰু মাজুলীৰ পৰা আহিছে দৈ আৰু ক্ৰীম দেৰগাঁৱৰ পৰা আহিছে গুড় গাঁৱত উৎপাদন কৰা চিৰা মুড়ি সান্দহকে ধৰি বিভিন্ন অসমীয়া জলপানেৰে ভৰি পৰিছে বজাৰসমূহ বজাৰত উপলব্ধ হ'ব চুঙা পিঠা আৰু চুঙা চাউল বিভিন্ন সামগ্ৰীৰ উভৈনদী হৈ পৰিছে ৰাজ্যৰ বজাৰসমূহ আৰু গ্ৰাহকসকলো সমান্তৰালভাৱে ওলাই আহিছে আগবাঢ়িছোঁ যোৰহাটৰ পৰা গৌতম বৰাৰে প্ৰতিবেদন গ্ৰামাঞ্চলৰ পৰা অহা মেট মৰা সম্ভাৰেৰে ইতিমধ্যে ভোগালী কাটুৰিবলৈ সাজু হৈছে সকলো আৰু আমি দেখুৱাইছোঁ যে বিভিন্ন আত্মসহায়ক গোট তথা গ্ৰামাঞ্চলত উৎপাদন কৰা বিভিন্ন সামগ্ৰীৰে যোৰহাটৰ বজাৰ ভৰি পৰিছে বিশেষকৈ মাজুলী জাজিমুখকে ধৰি দেৰগাঁৱকে ধৰি যোৰহাটৰ উপকণ্ঠৰ যিসমূহ অঞ্চল আছে তাৰ পৰা এনেদৰে ভোগৰ উৎসৱ উদযাপন কৰিবৰ বাবে বিভিন্ন সামগ্ৰী আহিছে যোৰহাটলৈ আৰু যোৰহাটৰ কেৱল নগৰৰ এই অংশতে নহয় বিভিন্ন স্থানত বিশেষকৈ গ্ৰামাঞ্চলৰ পৰা অহা বিভিন্ন সামগ্ৰীয়ে ভৰি পৰিছে আৰু এইবাৰ মূল্য কেনেধৰণৰ যিহেতু ক'ভিড-19 পৰিস্থিতিৰ বাবে প্ৰায় এটা বছৰেই বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে খেতিয়কসকল যিসকল গ্ৰামাঞ্চলৰ লোকে উৎপাদন কৰে সেইসকল লোক গতিকে এবাৰ মূল্যৰ কিবা তাৰতম্য ঘটিব নেকি আমি জানিবলৈ চেষ্টা কৰিম যোৰহাটৰ এক অন্যতম প্ৰতিষ্ঠান ভোগদৈ আমি জানিবলৈ চেষ্টা কৰিম তেখেতৰ স্বত্বাধিকাৰীৰ পৰা যে কেনেকুৱা বা মূল্যকে তাৰতম্য ঘটিছে নেকি মূল্য বিশেষ তাৰতম্য ঘটা নাই মানে ক'ভিড-19ৰ পৰিৱেশটো চাই পেলাই আমি মূল্যবিলাক প্ৰায় একেই ৰাখিছোঁ অকণমান ইফাল সিফাল হৈছে কিন্তু ইমান গুড় ক'ৰ পৰা আহিছে এবাৰ ক্ৰীম ক'ৰ পৰা আহিছে দৈ ক'ৰ পৰা আহিছে অলপ ক'ব নেকি গুড় আহিছে দেৰগাঁও চাপৰি মানে চিকাৰী চাপৰি চৰাই চাপৰি মাজুলীকে ধৰি এনেকৈ অঞ্চলবিলাকৰ পৰা দাম কেনেকুৱা গুড় আপোনাৰ 70 টকা কেজি অনলি দৈ আহিছে আপোনাৰ মাজুলীৰ পৰা আহিছে জাজিমুখৰ পৰা নিমাতী এনেকৈ আহিব মালৌৰ পৰাও আহিব দাম দৈ আপোনাৰ প্ৰতি ঘটত 5 পোৱা ঘট থাকিব 110 টকা ক্ৰীমৰ 480 টকা প্ৰতি কেজিত হয় বাইদেউ কি লৈছে বিহু বুলি মই কালিলৈহে ল'ম আজি চাই গৈছোঁ দাম চাম বস্তুবিলাক দাম কেনেকুৱা পাইছে দাম ঠিকেই আছে ৰিজনেবল বিহু পাতিছে নাই বিহু পাতিব লাগিব আৰু অসমীয়া যেতিয়া বিহু নাপাতিলে কেনেকৈ হ'ব নহয় সমস্যাৰ মাজতে পাতিব লাগিব ভয় ভাৱত হ'লেও ধন্যবাদ জনাইছোঁ আৰু মই পুনৰ দেখুৱাইছোঁ যে বিভিন্ন মেট মৰা সম্ভাৰেৰে সাজু হৈছে যোৰহাটৰ প্ৰতিখন এনেধৰণৰ বিপণীয়ে এনেধৰণে গ্ৰামাঞ্চলৰ পৰা অহা বিভিন্ন সামগ্ৰীৰে উপচি পৰিছে আমি দেখুৱাইছোঁ যে চিৰা ঠিক সেইদৰে কোমল চাউল সান্দহগুড়ি হুৰুম যি জলপানৰ বাবে ব্যৱহাৰ কৰা যি ক'লা চাউলকে ধৰি বিভিন্ন সামগ্ৰী আখৈ মুড়ি হুৰুম এনেধৰণে ভৰি পৰিছে আৰু এইবাৰৰ বিহুৰ বাবে কিবা স্পেচিয়েল কিবা আছে নেকি দোকানত আপোনালোকৰ আমি চুঙা চাউল চুঙা পিঠা এইবিলাক উলিয়াম কালিলৈৰ পৰা এইবিলাক পাব আপোনালোকে ক'ৰ পৰা আহিব এইটো তিয়কৰ পৰা পাব দাম কেনেকুৱা হ'ব দাম 50 টকা মিনিমাম এটা চুঙাত
এটা চুঙাত হয় 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 ধন্যবাদ জনাইছোঁ আৰু এনেদৰে বৰ্তমান সাজু হৈছে সকলো এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এতিয়া নিজ নিজ পদ্ধতিৰে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে অসমীয়া সমাজৰ সমান্তৰালকৈ আন আন জনগোষ্ঠীৰ লগতে বড়ো সমাজেও ভোগালী বিহুৰ আয়োজন কৰিছে বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈছে এই বড়ো সমাজ আৰু বিগত বৰ্ষসমূহৰ দৰেই ভোগালীক আদৰাৰ প্ৰস্তুতি চলাই আহিছে বিশ্বনাথ চাৰিআলিৰ হায়দৰাবাৰী বড়ো গাঁৱৰ ৰাইজে গাঁৱৰ ডেকাসকল ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত থকাৰ সমান্তৰালকৈ যুৱতীসকলো পৰম্পৰাগত সাজপাৰ পিন্ধি ওলাই আহিছে ভেলাঘৰলৈ কাইলৈ উৰুকাৰ নিশা আৰু ভেলাঘৰতে সকলোৱে মিলি ভোজ ভাতৰ আয়োজনো কৰিছে ইয়াৰ দৃশ্য আমি দেখুৱাইছোঁ যে কাইলৈৰ দিনটোৰ বাবে এনেদৰে ভেলাঘৰ সাজিছে সকলোৱে আৰু আনন্দত মজলীয়া হোৱা পৰিলক্ষিত হৈছে আৰু অসমীয়া সমাজৰ সমান্তৰালকৈ বড়ো সমাজেও ভোগালী বিহুৰ আয়োজন কৰিছে আৰু এই সন্দৰ্ভত আগবঢ়াইছোঁ তুষাৰ হাজৰিকাৰ প্ৰতিবেদন মই উপস্থিত আছো বিশ্বনাথ চাৰিআলিৰ হায়দৰাবাৰী বড়ো গাঁও ৰাইজেও একো ব্যতিক্ৰম নহয় বড়ো গাঁও ৰাইজকো দেখিবলৈ পোৱা গৈছে যে ভোগালীক আনন্দ যি আছে এই ভোগালী আনন্দত তেওঁলোক মতলীয়া হৈ পৰিছে আৰু ইতিমধ্যে ভোগালী বিহুক আদৰাৰ তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু এয়া কেমেৰা পাৰ্চনে দেখুৱাব ইয়াৰ দৃশ্য ইয়াত এনেদৰে এটা ভেলাঘৰ নিৰ্মাণ কৰা হৈছে এটা 3 মহলীয়া ইয়াত ভেলাঘৰ নিৰ্মাণ কৰিছে বড়ো ৰাইজে আৰু লগতে দেখিবলৈ পোৱা গৈছে ইয়াত ভোগালীৰ যি আনন্দ সেই আনন্দত এতিয়া ইয়াত সকলো ইয়াত মতলীয়া হৈ পৰিছে আৰু হায়দৰাবাৰী অঞ্চলত প্ৰতি বছৰে এই বড়ো ৰাইজে ভোগালী বিহু তেওঁলোকে উদযাপন কৰে আৰু এই বছৰ ইয়াৰ ব্যতিক্ৰম নহয় হয় আপোনালোকে প্ৰতি বছৰে আমি দেখিবলৈ পাইছোঁ যে এনেদৰে বড়ো সমাজে হায়দৰাবাৰী অঞ্চলৰ আপোনালোকে ভোগালী বিহু উদযাপন কৰি আছে এইবছৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি আপোনাৰ হয় নিশ্চয় নমস্কাৰ পোনপ্ৰথমে মই অসমবাসী ৰাইজক নমস্কাৰ গ্ৰহণ কৰিলোঁ ইয়াতে এইবাৰ আমি প্ৰতি বছৰৰ দৰে এইবাৰো আমি বিহু মাঘৰ বিহুৰ আয়োজন কৰিছোঁ সকলোৱে যাতে আমাৰ লগত সহযোগ কৰি গাঁৱৰ ৰাইজক আহিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু এইবাৰ 3 মহলীয়া বনাইছোঁ 3 মহলীয়া ভেলাঘৰ এই তাতে আমাৰ ওচৰৰ সকলো গাঁৱৰ ওচৰৰ ল'ৰা ছোৱালী আৰু আমাৰ বিশিষ্ট ব্যক্তি কেইজনমান আছে তেওঁলোকে সহযোগ কৰাৰ কাৰণে আজি এই 3 মহলীয়া ভেলাঘৰখন ক'বলৈ প্ৰস্তুত কৰা হৈছে বিহুৰ ভোজ ইতিমধ্যে আৰম্ভ হৈছে নেকি ইতিমধ্যে সৰু সুৰাকৈ আৰম্ভ হৈছে আৰু বনাই থাকোঁতে কেইবাটাও ভোজ খোৱা হ'ল তাকে আকৌ কমপ্লিট হোৱাই নাই এইটো চাওক আপোনালোকে দেখিছে পূৰ্ণ হৈ যোৱাটো নিশ্চয় হয় নিশ্চিতভাৱে উৰুকাৰ আগতে এই ভেলাঘৰটো সম্পূৰ্ণ হ'ব আৰু মই এই দৃশ্য দেখুৱাই আছোঁ যি বৃহত্তৰ অসমীয়া জাতি সেই বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হৈছে এই বড়ো সমাজ আৰু অসমীয়া সমাজৰ সমান্তৰালকৈ এই বড়ো সমাজে দেখিবলৈ পোৱা গৈছে এই যি হায়দৰাবাৰী অঞ্চল কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰৰ নিৰ্ভৰশীলতা কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে ভেকচিন প্ৰদানৰ ঘোষণাৰ পিছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18 এই উদ্দেশ্যেৰে নেটৱৰ্ক 18 আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ সকলো সুৰক্ষিত নহ'লে কোনো সুৰক্ষিত হ'ব নোৱাৰে এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত আজি পুনৰ সাংগঠনিক সভাত অংশ ল'লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্ব বৈঠকত আগন্তুক নিৰ্বাচনত বিপিএফৰে মিত্ৰতা নিবিচাৰে বুলি জনাইছে বিশ্বজিৎ দৈমাৰীয়ে আজি দিল্লীলৈ বুলি ৰাওনা হ'ব জেপি নাড্ডা পুনৰবাৰ জনাওঁ যে পুনৰ সাংগঠনিক সভাত আজি পুৱাৰ ভাগত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু বৈঠকত আগন্তুক নিৰ্বাচনত বিপিএফৰে মিত্ৰতা নিবিচাৰে বুলি স্পষ্টভাৱে উল্লেখ কৰিছে বিশ্বজিৎ দৈমাৰীয়ে আৰু আজি বিয়লিলৈ দিল্লীলৈ ৰাওনা হ'ব জেপি নাড্ডা আৰু কামাখ্যাত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা পত্নীসহ মা কামাখ্যাৰ আশীষ ল'লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে নাড্ডাৰ লগত সংগ দিলে অসম প্ৰভাৰী জয় পাণ্ডা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰি পোনে পোনে দিল্লীলৈ উৰা মাৰিব জেপি নাড্ডা দেখুৱাইছোঁ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পিছতে এনেদৰে তেওঁ প্ৰণাম কৰিছে আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক সংগ দিছে তেখেতৰ পত্নীয়ে সমান্তৰালভাৱে সভাপতিগৰাকীৰ লগত থাকে অসম প্ৰভাৰী জয় পাণ্ডা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা
ভোগালী বিহু পালন নকৰা অসমৰ এখন গাঁও আনন্দ ফূৰ্তিৰ বিপৰীতে মাঘ বিহুৰ দিনাখন গাঁওবাসীয়ে অনাহাৰে থাকি শোক পালন কৰে উৰুকাৰ দিনাখন ভোজ ভাত খোৱাৰ পৰিৱৰ্তে চাকি বন্তি জ্বলাই উৰে নিশা উজাগৰে কটাই গাঁওবাসীয়ে এই গাঁওখনৰ শিশুসকলে নাজানে মাঘ বিহু কিদৰে পালন কৰা হয় ৰঙিয়াৰ কেকেৰিকুচি গাঁৱত 23 বছৰ পূৰ্বে মাঘ বিহুৰ উৰুকাৰ নিশা অস্ত্ৰধাৰী বৰ উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত হৈছিল শিশু মহিলাকে ধৰি 17 জনকৈ নিৰীহ লোক সেই বিভীষিকাময় দিনটোৰ পিছৰে পৰা গাঁওবাসীয়ে আজিলৈকে কোনোদিনে ভোগালী বিহু পালন কৰা নাই এই দিনটোতে অঞ্চলটোৰ ৰাইজে হত্যা কৰি নিপাত যোৱাৰ উদ্দেশ্যেৰে সমাধিস্থলীত 1000 চাকি জ্বলোৱাৰ লগতে নাম কীৰ্তন অনুষ্ঠিত কৰি আহিছে এই পবিত্ৰ দিনটোত গাঁওবাসীয়ে আনন্দত আত্মহাৰা হোৱাৰ পৰিৱৰ্তে শোকহে পালন কৰি আহিছে 98 চনৰ 13 জানুৱাৰীৰ দিনা মাঘ বিহুৰ উৰুকা নিশা আছিল সেইদিনা সন্ধিয়া ঠিক 8:30 মান বজাত দুৰ্বৃত্তৰ দল এটা আহি আমাৰ এই চাৰিটো পৰিয়ালৰে প্ৰায়ভাগ মানুহকে যিখিনি মানুহ আছিল ঘৰত সেইখিনি মানুহক একেঠাৰে গুলিয়াই হত্যা কৰিছিল সেই সময়খিনিত বিভিন্ন কামত ব্যস্ত আছিল জীয়াৰী বোৱাৰীবিলাকে ৰন্ধা বঢ়া পিঠা বনোৱা বা কিছুমানে বা চোতাল মুচিও আছিল সেই সময়তে সেই দুৰ্বৃত্তৰ দলে আহি পেলাই হত্যা কৰিছিল আমাৰ এই চাৰিটা পৰিয়ালত মুঠতে 17 জন মৰা গৈছিল তেতিয়াৰ পৰা আমি বিহু পালন কৰা নাই এতিয়ালৈকে বিহু বুলি ক'লে মানুহৰ মনত কিমান ধৰণৰ আনন্দ উৎসৱ সেই উগ্ৰপন্থীয়ে আমাৰ সেই আনন্দ উৎসৱ আমাৰ মনৰ পৰা কাঢ়ি লৈ গুচি গ'ল তেতিয়াৰ পৰা আমি আৰু বিহু পালন নকৰোঁ ভোগালী বিহুৰ মাজত মাত্ৰ এটা দিন ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীতো ভোগালী বিহুৰ চলিছে প্ৰস্তুতি পিছে অইন বছৰৰ দৰে উৎসাহ নাই এইবাৰ ৰাইজৰ মাজত কৰোনা আতংকৰ বাবে উত্তৰ গুৱাহাটীৰ দুই এঠাইতে সজা হৈছে ভেলাঘৰ উত্তৰ গুৱাহাটী চন্দ্ৰাৰ ৰাইজে ভোগালীক আদৰৰ বাবে বান্ধিছে টঙালি নৰা খেৰ বাঁহ বেতৰ নাটনিৰ পিছতো পাহাৰৰ পৰা বাঁহ ইকৰা সংগ্ৰহ কৰি চন্দ্ৰাবাসী সাজিছে বৃহৎ ভেলাঘৰ উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে এনেদৰে গাঁওবাসীয়ে উৰুকাৰ নিশাত আমি সকলো ৰাইজে ভোজ ভাত খাম বুলি এখন হেৰি কৰিছোঁ হোমঘৰ এটা বনাইছোঁ ইয়াত বনাওঁতে বহুত কষ্টৰে আমি ৰাইজে আমি বহুত কষ্ট হৈছে বাঁহ বেত হাবি এনেকৈ কষ্টৰে আনিছোঁ খেৰ খুৰ নাৰা এইবিলাক আনি আমি সকলো ৰাইজে মিলি হোমঘৰটো বনাইছোঁ কাইলৈ উৰুকা ভোগৰ উৎসৱ ভোগালীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে অসমীয়া ৰাইজে আজি দিনটোত পুৱাৰে পৰা ভিৰ দেখিবলৈ পোৱা গৈছে বজাৰসমূহতো ইয়াত তিয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট নামৰ ফাৰ্মৰ দৃশ্য বিহুৰ বাবে জাজিমুখৰ 5000 এঠা দৈৰ কলহ আৰু 165 কুইণ্টেল ক্ৰীম ইতিমধ্যে সাজু কৰি তুলিছে ৰাইজৰ বাবে তিয়কৰ দৃশ্য আমি দেখুৱাইছো এনেদৰে তিয়কৰ গোস্বামী মিল্ক প্ৰডাক্টৰ এয়া ক্ৰীম আৰু দৈ আগবঢ়াইছো এখনৰ ভাত দিগত হাজৰিকাৰ প্ৰতিবেদন কাইলৈ উৰুকা ইতিমধ্যে প্ৰত্যেকগৰাকী অসমীয়া আচলতে চহা কৃষক ৰাইজে ভোগালী বিহুৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু বজাৰত বিভিন্ন ধৰণৰ যি আচলতে ভোগৰ সামগ্ৰী সেই সামগ্ৰীসমূহ ইতিমধ্যে উভৈনদী হৈ পৰিছে আজিৰ দিনটোত আমি পুৱাই উপস্থিত হৈছোঁ গোস্বামী মিল্ক প্ৰডাক্ট যোৰহাটেই নহয় যোৰহাটৰ লগতে গোলাঘাট শিৱসাগৰ ডিব্ৰুগড় পৰ্যন্ত আচলতে য'ৰ পৰা গাখীৰ যায় মূলতঃ বিহুৰ সময়ছোৱাত এই যি গোস্বামী মিল্ক প্ৰডাক্ট এই প্ৰডাক্টৰ পৰা বহু গাখীৰ যায় মই আহিছোঁ স্বত্বাধিকাৰীৰ ওচৰলৈ আহিছোঁ খুব সুন্দৰভাৱে যিহেতু এইবাৰো আপোনাৰ প্ৰস্তুতি চলাইছে কিমান টেকেলি ওলাই যাব আজি এইবাৰ 5000 মান টেকেলি ওলাই যাব বুলি ভাবিছোঁ 5000 টেকেলি কেনেকুৱা ক্ৰীমৰ ব্যৱস্থা কৰা ক্ৰীম আপোনাৰ 15 কুইণ্টেল মান ক্ৰীমৰ ব্যৱস্থা কৰা হৈছে কলৈ যাব এইখিনি গাখীৰ যিখিনি আপুনি ইতিমধ্যে সম্পূৰ্ণ কৰিছে কলৈ যাব এইখিনি আপোনাৰ দুলীয়াজানলৈও যাব শিৱসাগৰলৈও যাব যোৰহাটলৈ যাব আৰু তিয়কৰ মানুহৰ কাৰণে কৰিছোঁ আৰু কেনেকুৱা এগৰাকী অসমীয়া যুৱক হিচাপে এইটো এটা আপুনি খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে যিহেতু যথেষ্ট সংখ্যক গাখীৰৰ যিটো চাহিদা সেই চাহিদাটো ৰাইজৰ প্ৰয়োজনাৰ্থে পূৰণ কৰিছে আৰু সমান্তৰালভাৱে কিন্তু যিসকল গোৱালসকলো আপোনাৰ পৰা উপকৃত হৈছে নাই যথেষ্ট এই মানুহখিনিৰ কাৰণে আচলতে কৰিবলগীয়া আছে মানে আমাৰ থলুৱা যিখিনি লোক গাখীৰখিনিৰ কাৰণে যথেষ্ট অসুবিধা হয় বাকী ময়ো এজনী গৰুৰ পৰাই গোটেই কাৰবাৰটো আৰম্ভ কৰিছিলোঁ তাৰপিছতে আমাৰ থলুৱা গাখীৰখিনি আৰু আমি চচাদি কৰি গোটেই আকাৰতে 550টা পৰিয়ালৰ গাখীৰ আমাৰ 25জন মানুহে কালেকশ্যন কৰি লৈ আহে আৰু এই মানুহখিনি যথেষ্ট দুখীয়া মানুহ আৰু দুখীয়া মানুহখিনি গাখীৰখিনি যাতে তলিৰ পৰা উলিয়াই আনিব পাৰোঁ মই উলিয়াই আনি ৰাইজক এটা ভাল বস্তু দিব পাৰোঁ
সেইটো কাৰণে এই ব্যৱস্থাটো কৰিছিলোঁ। অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা চাওক, যেহেতু বহাগৰ বিহু বা মাঘৰ বিহু বা উৎসৱ পাৰ্বণ আহিলে ৰাইজৰ মাজত যিসকলে আচলতে গাখীৰ যোগান ধৰে, এই গাখীৰ যোগান ধৰা গোৱালসকলৰ মুখত হাঁহি বিৰিঙে। অত্যন্ত এটা ভাল কথা, যিহেতু সকলোৱে মূলতঃ ভোগালী বিহুত যে পুৱাৰ ভাগত যেতিয়া বুঢ়া মেজি জ্বলাই সকলো ঘৰলৈ আহে, সকলোৱে কিন্তু ঘৰত জলপানৰ খোৱাৰ ব্যৱস্থা আছে। আমাৰ অসমীয়া সমাজখনত অসমীয়া জলপানৰ ব্যৱস্থা আছে আৰু তাৰ কাৰণে দৈৰ প্ৰয়োজন হয়, ক্ৰীমৰ প্ৰয়োজন হয়। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা খুব সুন্দৰভাৱে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে? আমাৰ সম্পূৰ্ণ কৰি আছোঁ এতিয়ালৈকে, আৰু অলপ দেৰি পাছৰ পৰা আমাৰ ইয়াৰ পৰা দৈ, ক্ৰীম, পনীৰ এনেকুৱা বস্তু ওলাই যাব ভোগালী বিহুৰ কাৰণে। আৰু 5,000 টেকেলি আমি এই ভোগালী বিহুৰ কাৰণে উলিয়াই পঠিয়াম, আৰু ক্ৰীম 15 কুইণ্টেল। প্ৰত্যেকগৰাকী অসমীয়াৰ চাহিদা অনুসৰি মূলতঃ উৎসৱ পাৰ্বণ বা ভোগালী বিহুৰ সময়ছোৱাত কিন্তু তেওঁলোকে গাখীৰ যোগান ধৰি আহিছে। আৰু এইসমূহ গাখীৰ যিসমূহ কলহ ইতিমধ্যে আপুনি কাষৰ স্ক্ৰীণত দেখিছে, এই কলহসমূহ আৰু কিছু সময়ৰ পিছতে বিভিন্ন প্ৰান্তলৈ লৈ যোৱা হ'ব। খবৰ দিছাম দুপৰ খেৰত পৰা লৈছোঁ এটি বিৰতি।